মানুহক ইচ্ছা কৰি সলনি নহয়, মানুহক সলনি কৰে প্ৰিয়জনৰ অৱহেলাই, অতীতৰ স্মৃতিবোৰ, আপোন মানুহৰ ব্যৱহাৰ, নিজৰ পৰিস্থিতি আৰু সময়ে মানুহক সলনি হ'বলৈ বাধ্য কৰে। স্বাৰ্থপৰ মানুহবোৰে আজিকালি সুখী মানুহ, বাকীবোৰ কেৱল আনক সুখী ৰাখে। আজিকালিৰ মানুহবোৰ যে কেনেকুৱা হৈ গৈছে, এতিয়া প্ৰিয়জনৰ অবিহনে এখোজ নিদিয়ে, পিছত সেই প্ৰিয়জনক কিমান যে নিৰ্যাতন কৰে। হেৰুৱাৰ যন্ত্ৰণা কেৱল তেওঁৱে বুজিব পাৰে যিয়ে নিজৰ প্ৰিয়জন মানুহজনক হেৰুৱাইছে। ভালপোৱাৰ মাজত কাজিয়া হ'বই, কিন্তু কাজিয়াৰ পিছতো যদি দুজনৰ মিল হয় তেন্তে সেইটো হৈছে সঁচা ভালপোৱা। এজন সৎ আৰু মহান মানুহক সমালোচনা কৰাটো খুবেই সহজ, কিন্তু তেওঁলোকৰ দৰে হোৱাটো বহুতো কঠিন। কাঁইটৰ পৰা বাচিবলৈ যিদৰে ভৰিত জোতা পিন্ধি উচিত, গোটেই পৃথিৱী কাৰ্পেট পৰিবলৈ প্ৰয়োজন নাই, ঠিক তেনেদৰে আপুনি যদি শান্তি বিচাৰে তেনেহ'লে নিজকে সলনি কৰিবলৈ চেষ্টা কৰক, আনক নহয়। কথা ক'বলৈ যিখিনি যোগ্যতা লাগে, নীৰৱতা অৱলম্বন কৰিবলৈ তাতকৈ বহুত বেছি যোগ্যতা লাগে। কোনোবাই যদি অলপতে কান্দি দিয়ে, তাৰ মানে তেওঁ কোমল হৃদয়। কোনোবাই যদি সৰু সৰু কথাতে বহুতো বেছি খং কৰে, তাৰ অৰ্থ তেওঁক ভাল পোৱাৰ দৰকাৰ আছে। কোনোবাই যদি অস্বাভাৱিকভাৱে খাদ্য গ্ৰহণ কৰে, তেন্তে তেওঁ কিবা নহয় কিবা এটা মানসিক চাপত আছে। কোনোবাই যদি বেছি কথা নকয়, কিন্তু যিমানখিনি কয় খুব খৰকৈ কয়, তেন্তে নিশ্চয় কিবা এটা গোপনে ৰাখিব বিচাৰিছে। যিজনে কান্দিব নোৱাৰে তেওঁ হৈছে দুৰ্বল প্ৰকৃতিৰ। কোনোবাই যদি অতিৰিক্ত শুই থাকে, তেন্তে তেওঁ জীৱনত আগবাঢ়িব নোৱাৰে। মনোবিজ্ঞানীসকলৰ মতে কোনোবাই যদি তুচ্ছ বিষয় এটাতো যদি বহুতো হাঁহে, তেন্তে তেওঁৰ ভিতৰে খুবেই অকলশৰীয়া। অৱহেলাৰ পৰা আপুনি এই দুটা কথা নিশ্চয়কৈ শিকিব পাৰিব। 1 নম্বৰ, অৱহেলাই মানুহৰ জ্ঞানৰ লগত শক্তি বৃদ্ধি কৰে। 2 নম্বৰ, অৱহেলাই মানুহৰ শুই থকা মন মগজুক জাগ্ৰত কৰি তোলে। যিজনে আপোনাক অৱহেলা কৰে তেওঁক ধন্যবাদ দি আঁতৰি যাওক, কাৰণ তেওঁৰ অৱহেলাৰ কাৰণে হয়তো আপোনাৰ জীৱনত উন্নতি হ'ব। এই পৃথিৱীৰ জোৰ কৰি একো পাব নোৱাৰোঁ, আৰু ভাগ্য থাকিলে সেইটো আনে কাঢ়ি ল'ব নোৱাৰে। দেখাত সুন্দৰ বহুতো পোৱা যাব, কিন্তু যাৰ মনটো সুন্দৰ তেওঁক কিন্তু ভাগ্যতেহে পোৱা যাব। অতিৰিক্ত আপোন হ'ব গ'লে আপুনি কষ্টৰ বাহিৰে একো নাপাব। ভগৱানে সকলোবোৰ নিদিয়ে, হয়তো কাৰোবাক তেওঁ সকলো দি ভাগ্যৰ পৰীক্ষা লয়, আৰু কাৰোবাক একো নিদিয়াকৈ ধৈৰ্যৰ পৰীক্ষা লয়। যিকোনো সম্পৰ্কৰ পাছত হৈছে বিশ্বাস। মানুহ বাচি থকাটো হৈছে অস্বাভাৱিক, মৰি যোৱাটো হৈছে স্বাভাৱিক। আজি হয়তো আপোনাৰ সময় বেয়া চলিছে, কিন্তু গোটেই জীৱনত নাথাকে। সেয়ে আজি আপুনি যাক লয় তেওঁক কিন্তু গোটেই জীৱন মনত ৰাখিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ, আৰু এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।